কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে কেনেকৈ কৰিব চাওক মই একদম ভিডিঅ'টো শেষলৈ চাব এইটো ছেটআপটো আহি গ'ল এইটো প্ৰফাইল লৈছে আমাৰ এই ভাইৰ প্ৰফাইল তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বৰপেটা ৰোড বৰপেটা ৰোড আৰু তোমাৰ নাম কি বিকাশ দাস বিকাশ আৰু প্ৰফাইল নাম বিকাশ দাস আৰু লগত কোন আছে ধনমণি দাস মোৰ নাম হয় ফেচবুক তুমিতো নকৰা কৰো এনেই তুমিও কৰাই নাই না যিয়ে নহওক কৰি যোৱা কোনো অসুবিধা নাই আৰু মোৰ ইয়াত কিয় আহিছা মানে কিছুমান নাজানো সেইকাৰণে জানিবৰ কাৰণে আহিছোঁ ছেটিং মিলাই আহিছে আৰু ফেচবুকৰ বিষয়ে জানিব আহিছে না তো যিয়ে নহওক এই ছেটআপটো মই কৰি দি আছোঁ এতিয়া জাষ্ট খালি আৰু আপোনালোকে সকলোৱে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ যদি কৰিব নাজানে কেনেকৈ কৰিব লাগে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব ঠিক আছে এতিয়া চাওক এইটো কি কৰিব আপুনি ছেটআপটো ক্লিক কৰিব এনেকৈ বাছ ক্লিক কৰি এনেকুৱা আহিল চাওক চাৰ্টখন দে বোলে চাওক একদম পূৰা এইটো চাওক এইটো চাইন আপ ক্লিক কৰিল চাওক গল গল ঘূৰি আছে অকণমান ৱেইট কৰিবা কোনো টাচ নকৰিবা ক'তো জাষ্ট ৰাইট চিন হৈ গ'ল তাৰ মানে কি হৈ গ'ল এইটো চাওক ছেটআপটো এনেকৈ শ্ব' কৰিব তেতিয়া আপুনি কি কৰিব এনেকৈ ওপৰত যাব এবাৰ ৰিফ্ৰেছ কৰিব এই আঙুলি দি ৰিফ্ৰেছ কৰিব এনেকৈ এই যে গল গল ৰিফ্ৰেছ কৰিল এতিয়া চাওক এইটো ছেটআপটো হৈ গ'ল এতিয়া চাওক ইয়াতে ক্লিক কৰিম ছেটআপটো ক্লিক কৰিব চাওক এইখন চাওক ছেটআপটো পাই গ'ল এতিয়া আপুনি ফটোৰ পৰা ইনকাম পাব টেক্সৰ পৰা ষ্টৰি ভিডিঅ' ৰিলছ আৰু লগতে লাইচেঞ্চ গানৰ লাইচেঞ্চ এইখন চাওক ইউ হেভ বিন ইনভাইটেড টু ইউজ লাইচেঞ্চ উইথ কণ্টেণ্ট মনিটাইজেশ্যন এইখন লাইচেঞ্চ যিসকলে পাব তাই গান ইউজ কৰিব পাৰিবা বুজি পাইছা এতিয়া তুমি যিকোনো গান যিকোনো মানে কি ৰয়েলটি ফ্ৰী আৰু ৰেভিনিউ শ্বেয়াৰিং যিবিলাক গান থাকিব বুজি পালা আৰু আপোনালোকৰ যিসকলে গানৰ লাইচেঞ্চ যদি নাই পোৱা গান ইউজ কৰিব নোৱাৰিব যদি এইখন নাই পোৱা এইখন চাওক এইখন মানে এইখন ক'ত থাকে কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত এই চাওক মই বেক কৰি আছোঁ এইটো চাওক কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মানে এই ভাইয়ে মানে পাইছে মানে ঠিক আছে আৰু কেনেকুৱা লাগিছে মোৰ ঘৰত আহি বহুত ভাল লাগিছে ঠিক আছে অ'কে যিয়ে নহওক আপোনালোকে যিসকলে কণ্টেণ্ট ছেটআপটো পাইছে ছেটআপৰ ভিতৰত আপুনি চেক কৰিব এইখন লাইচেঞ্চখন আছেনে নাই এইখন লাইচেঞ্চ বাছ গানৰ লাইচেঞ্চ ঠিক আছে এতিয়া তুমি যিকোনো ফটো ভিডিঅ' যিকোনো পষ্ট কৰা তাৰ পৰা ইনকাম কৰিব পাৰিবা বুজি পালা মানে এইটোৱে তোমাৰ নৰ্মেল প্ৰফাইল নহয় আৰু ঠিক আছে আৰু আপোনালোকে সকলে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ যদি পোৱা নাই টেনশ্যন ল'ব নালাগে এইকেইদিন ৰানিং বহুতকে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ দি আছে যোনে ফেচবুকত ভালদৰে কাম কৰে ভালদৰে মানে কি ডেইলি আপোনালোকে ৰাতিপুৱা এখন ফটো ৰাতি এখন ফটো এই ছেটআপটো পোৱাৰ কাৰণে এইটো যিটো ছেটআপ মই দেখালোঁ এই ছেটআপটো আপোনালোকে যদি লাগে এই যে লেখা আছে ইলিজিবল কণ্টেণ্ট হ'লেহে পাবা ইলিজিবল আৰু ইলিজিবল কণ্টেণ্ট হ'ব কেনেকৈ যেতিয়া আপুনি ৰাতিপুৱা এখন ফটো ৰাতি এখন ফটো ডেইলি ৰিল এটা 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত এটা লং ভিডিঅ' 3 মিনিট 4 মিনিট 5 মিনিট ষ্টৰি টেক্স এইকেইটা কাম 1.5 মাহ কৰিবা আৰু পাই যাবা কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মানে এই ছেটআপখন যেনেকৈ এই ছেটআপখন মই পাইছোঁ 3টা চেনেলত মোৰ অপূৰ্বনাথ 114K যিটোত মই আপলোড দিম মানে এই ভিডিঅ'টো আৰু এটা আছে মোৰ 56K ফেচবুকত আৰু এটা আছে মোৰ মাত্ৰ 2400 ফলোৱাৰ তাতো মই পাইছোঁ কণ্টেণ্ট ছেটআপ কিয় পাইছোঁ লং ভিডিঅ' শ্বৰ্ট ভিডিঅ' ৰিল চব ধৰণৰ মই ফটো চব আপলোড কৰোঁ মিক্স টাইপ ভিডিঅ' আপলোড কৰিব লাগিব খালি আপোনালোকে 10 ছেকেণ্ড 15 ছেকেণ্ড ৰিল ভিডিঅ' আপলোড কৰি ইমান সহজে নাপায় দেৰি হ'ব বহুত দেৰি বুজি পাইছা গতিকে এই ছেটআপটো পাৱাৰ কাৰণে 1.5 মাহৰ ভিতৰত পাই যাবা কিন্তু মই যিখিনি ক'লোঁ সেইখিনি কৰিব লাগিব আৰু আপোনালোকে যিসকলে বেংকৰ ছেটআপ যদি কৰিব নাই বেংক ছেটআপ যদি কৰিব নাই মোৰ ভিডিঅ' বনোৱা আছে বহুকেইটা ভিডিঅ' সেই ভিডিঅ'কেইটা চাইও আপোনালোকে বনাব পাৰিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব